এই মুহূৰ্তত মই কোনো গ্ৰাম্যাঞ্চলত উপস্থিত হৈ থকা নাই। এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ অন্যতম বাণিজ্যিক চহৰ বাসুগাঁও চহৰৰ মাজমজিয়াত। আৰু এয়া দেখুৱাইছোঁ বাসুগাঁও চহৰৰ মুখ্য পথৰ পৰা যি থানাৰোড চাৰিআলি, এই থানাৰোড চাৰিআলিৰ অৱস্থা। এই পথৰ ওপৰত গাঁত কম নে গাঁথৰ ওপৰত পথ কম, এতিয়া তাকে লৈ এতিয়া এই অঞ্চলৰ ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কাৰণ এই পথছোৱা চলিত বৰ্ষৰ অৰ্থাৎ লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই পথছোৱাক মুখ্যমন্ত্ৰী গৌৰৱ পথ হিচাপে ইয়াত শিলান্যাস কৰিছিলে স্থানীয় বিধায়ক তথা বৰ্তমান কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী। মই দেখুৱাইছোঁ এই পথছোৱাৰে প্ৰতিদিন হেজাৰ হেজাৰ স্থানীয় লোক বা ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। আৰু এই পথছোৱাৰ বৰ্তমান যি অৱস্থা, এই অৱস্থাৰ কাৰণে এই অঞ্চলৰ লোক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষ ইয়াতে কেৱল দেখা গৈছে যে যে আধাৰশিলা স্থাপনৰ যি ৰাজনীতি, এই ৰাজনীতি কৰিয়েই যেন তেওঁলোকে সীমাবদ্ধ হৈছে। কাৰণ এই অঞ্চলৰ এই অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱাৰ উন্নতিকৰণৰ কাৰণে কিন্তু বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নাই, যাৰ কাৰণে বাসুগাঁও অঞ্চলৰ বিশেষকৈ এই অঞ্চলেদি অহা যোৱা কৰা যিসমূহ ৰাইজ আছে তেওঁলোকৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে। মোৰ লগত উপস্থিত আছে কেইবাগৰাকী স্থানীয় ব্যক্তি, মই তেওঁলোকৰ পৰা জানিব কৰিছোঁ কি ক'ব আচলতে বাসুগাঁও চহৰৰ মুখ্য পথৰ এই যি থানাৰোড চাৰিআলিৰ এই পথছোৱাৰ যি অৱস্থা, কি ক'ব আচলতে এইটো মুখ্যমন্ত্ৰীৰ যি আদৰ্শ পথ অৰ্থাৎ গৌৰৱ পথ হিচাপে স্বীকৃতি প্ৰদান কৰি ইয়াতে শিলান্যাস কৰিছিলে, আৰু বৰ্তমান পথৰ যি অৱস্থা। তো এইটো দুৰ্ভাগ্যজনক। চৰকাৰে সিদ্ধান্ত এটা লৈছে, এইটো যিমান পাৰে সোনকালে কাৰ্যকৰী কৰিলে ৰাইজৰ উপকাৰ হয়। কাৰণ বাসুগাঁও এখন সৰু চহৰ, এই চহৰখনৰ মূল পথখনে বিশেষকৈ থানাৰ সন্মুখত এনেকুৱা এটা পৰিৱেশটোৱে আচলতে গোটেই বাসুগাঁও অঞ্চলকে কেনেকুৱা এটা অৱস্থাত আছে এইটো প্ৰমাণ কৰে। সেইকাৰণে আমি ৰাইজৰ তৰফৰ পৰা এটাই আহ্বান জনাইছোঁ যে অতি সোনকালে ৰাস্তাটো উন্নত কৰক, আৰু এই ৰাস্তাটো দি যাতে অঞ্চলৰ মানুহে আৰামভাৱে অহা যোৱা কৰিব পাৰে।